নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম কেঁচা বুট নিয়মিতভাৱে সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। বুট সাধাৰণতে দুবিধ, এবিধ হৈছে দেশী বুট আৰু আনবিধ হৈছে কাবুলী বুট। আজি অৱশ্যে আমি দেশী বুটবিধৰ স্বাস্থ্য উপকাৰিতাৰ কথাহে পাতিম। বুটৰ যে স্বাস্থ্য উপকাৰিতা গুণ আছে এই কথা আমি বেছিভাগ মানুহে জানো যদিও বুট আমাৰ বাবে এবিধ সুলভ খাদ্য হোৱাৰ বাবে আমি বুট নিয়মিতভাৱে খাবলৈ খুব বেছি এটা আগ্ৰহ নকৰোঁ, যাৰ বাবে বুটৰ এই স্বাস্থ্য উপকাৰিতা গুণবোৰ লাভ কৰাৰ পৰা আমি বঞ্চিত হৈ থাকিব লগা হয়। বুটত আচলতে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায় আৰু এই পুষ্টি উপাদানসমূহ হৈছে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, আইৰণ, ছালফাৰ, সলিউবল ফাইবাৰ আদি। এই পুষ্টি উপাদানসমূহ আমি যদি নিয়মিতভাৱে কেঁচা বুট সেৱন কৰোঁ তেনেহ'লে এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ধৰণে স্বাস্থ্য উপকাৰিতা প্ৰদান কৰিব পাৰে। আৰু কেঁচা বুট খোৱা নিয়মটো হৈছে বুট সাধাৰণতে 6 ঘণ্টাৰ পৰা 7 ঘণ্টামান সময় এই শুকান বুটটো তিয়াই থ'ব লাগে আৰু তিয়াই থোৱাৰ পাছত যেতিয়া কোমলি ফুলি উঠিব তাকে আমি কেঁচা বুট বুলি কওঁ, তেতিয়াহে সেই কেঁচা বুটটো খাব লাগে। সাধাৰণতে ৰাতি শুৱাৰ সময়ত এমুঠিমান এই শুকান বুট ভালদৰে ধুই লৈ এটা বাতিত পৰিষ্কাৰ পানী এবাতিৰ সৈতে তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা শুই উঠাৰ পাছত সেই বুটখিনি ভালদৰে চোবাই খাব লাগে আৰু বুটখিনি খোৱাৰ পাছত পানীখিনিও একেলগে সেৱন কৰিব লাগে। তেতিয়াহে আচলতে এই কেঁচা বুটৰ গোটেইখিনি পুষ্টি উপাদান লাভ কৰিব পাৰি। বন্ধুসকল, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকে আপোনালোকৰ লগ বন্ধুৰ মাজত বা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে এতিয়া আমি এই বুটত পোৱা পুষ্টি উপাদানসমূহে কি কি স্বাস্থ্য উপকাৰিতা কি ধৰণেনো প্ৰদান কৰে সেই বিষয়ে আলোচনা কৰোঁ আহক। বুটত থকা 1 নম্বৰ পুষ্টি উপাদানবিধ হৈছে প্ৰ'টিন। আমাৰ সুস্থতাৰ বাবে বা আমাৰ শৰীৰৰ বাবে প্ৰ'টিনৰ কিমান প্ৰয়োজন হয় সেই কথা আমি বেছিভাগ মানুহে জানো, কিয়নো প্ৰ'টিনৰ বাবে আমাৰ শৰীৰত মাংসপেশী গঠন হয় বা আমাৰ শৰীৰৰ শ্ৰীবৃদ্ধি হয়। গতিকে নিশ্চিতভাৱে প্ৰ'টিন আমাৰ সুস্থতাৰ বাবে বা আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। এজন মানুহৰ শৰীৰৰ যিমানখিনি কিলোগ্ৰাম হিচাপে ওজন থাকে দৈনিক এজন মানুহৰ গ্ৰাম হিচাপে সিমানখিনি প্ৰ'টিন লাগে। গতিকে আমাৰ প্ৰয়োজনীয় সেই প্ৰ'টিনখিনি নিশ্চিতভাৱে আমি মাছ, মাংস, কণী বা গাখীৰ আদিৰ পৰা আমি সংগ্ৰহ কৰোঁ। কিন্তু যিসকল মানুহে মাছ মাংস কিনিব নোৱাৰে বা দুখীয়া মানুহ, তেওঁলোকে প্ৰয়োজনীয় এই প্ৰ'টিনখিনি বুটৰ পৰাও সংগ্ৰহ কৰিব পাৰে। গতিকে এই বুট আচলতে দুখীয়াৰ মাছ মাংস হিচাপেও গণ্য কৰিব পাৰি। গতিকে যিসকল মানুহে দৈনিক এমুঠিকে এই কেঁচা বুট সেৱন কৰে ৰাতিপুৱা তেওঁলোকে দৈনিক যিমানখিনি প্ৰ'টিনৰ চাহিদা থাকে সেই চাহিদাৰ অন্ততঃ 50% এমুঠি বুটৰ পৰা লাভ কৰিব পাৰে। গতিকে কেঁচা বুট যদি নিয়মিতভাৱে সেৱন কৰা হয়, অন্ততঃ দৈনিক সেৱন নকৰিলেও সপ্তাহত 4 দিন বা 5 দিন এমুঠিকে সেৱন কৰিলেও যথেষ্ট পৰিমাণে প্ৰ'টিন আহৰণ কৰিব পাৰি আৰু তেতিয়া আমাৰ শৰীৰত প্ৰ'টিনৰ নিশ্চয় অভাৱ নঘটে। গতিকে প্ৰ'টিনৰ অভাৱ নঘটিলে আমাৰ শৰীৰৰ মাংসপেশী গঠনতো কোনো ধৰণৰ বাধাপ্ৰাপ্ত নহয়। গতিকে আমি নিয়মিতভাৱে ৰাতিপুৱা আমি উল্লেখ কৰাৰ নিচিনাকৈ এমুঠিকৈ কেঁচা বুট সেৱন কৰিব লাগে। কেঁচা বুটত থকা আন এবিধ প্ৰয়োজনীয় পুষ্টি উপাদান হৈছে হেল্ডি ফেট। হেল্ডি ফেটৰ বাবে নিয়মিতভাৱে যদি কেঁচা বুট খোৱা হয় তেনেহ'লে তেজত কেতিয়াও LDL অৰ্থাৎ বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি নাপায় আৰু বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি নাপায়, লগতে ভাল কলেষ্ট্ৰলৰ পৰিমাণো সঠিকভাৱে থাকে, যাৰ বাবে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাৰ সৃষ্টি নহয়। আৰু উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাৰ সৃষ্টি নোহোৱা মানে আচলতে হাৰ্টৰ স্বাস্থ্যও ভালে থাকে। সেইবাবে যিসকল লোকে নিয়মিতভাৱে এমুঠিকৈ অন্ততঃ দৈনিক কেঁচা বুট সেৱন কৰে তেওঁলোকৰ এই উচ্চ ৰক্তচাপৰ সমস্যা বা হাৰ্টৰ সমস্যাৰ নিচিনা সমস্যাৰ কেতিয়াও সৃষ্টি নহয়। বুটত থকা এবিধ প্ৰয়োজনীয় পুষ্টি উপাদান হৈছে কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেট আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় এবিধ পুষ্টি উপাদান, কিয়নো কাৰ্বহাইড্ৰেট হৈছে শক্তি যোগানকাৰী এবিধ পুষ্টি উপাদান। গতিকে
আমাৰ সুস্বাস্থ্যৰ বাবে বা আমাৰ সুস্থতাৰ বাবে কাৰ্বহাইড্ৰেট আমি নিয়মিতভাৱে সেৱন কৰিব লাগে, তেতিয়াহে আমি শৰীৰত শক্তি লাভ কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে ডায়েবেটিছ ৰোগীসকলে কাৰ্বহাইড্ৰেট গ্ৰহণ কৰাৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে, কিয়নো কাৰ্বহাইড্ৰেট গ্ৰহণ কৰাৰ পাছতে ডায়েবেটিছ ৰোগীসকলৰ তেজত ব্লাড চুগাৰৰ লেভেল হঠাৎ বৃদ্ধি পাব পাৰে। কিন্তু কথাটো হৈছে বুটত থকা এই কাৰ্বহাইড্ৰেট সেৱন কৰিলে ডায়েবেটিছ ৰোগীসকলৰ ব্লাডত চুগাৰ লেভেল কেতিয়াও বৃদ্ধি নাপায়। ইয়াৰ কাৰণ হৈছে বুটত থকা এই কাৰ্বহাইড্ৰেটৰ গ্লাইচেমিক ইণ্ডেক্স কম। গ্লাইচেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীসকলে কেঁচা বুট সদায় খাব পাৰে বা নিয়মিতভাৱে সেৱন কৰিলেও ডায়েবেটিছ ৰোগীসকলৰ বুটত থকা কাৰ্বহাইড্ৰেটে একো অপকাৰ নকৰে। গতিকে যিহেতু কাৰ্বহাইড্ৰেট সকলো মানুহৰ বাবে এবিধ প্ৰয়োজনীয় পুষ্টি উপাদান আৰু শক্তি যোগানকাৰী এবিধ পুষ্টি উপাদান, গতিকে ডায়েবেটিছ ৰোগীসকলৰ বাবে প্ৰয়োজনীয় এই কাৰ্বহাইড্ৰেটভাগ বুটৰ পৰা গ্ৰহণ কৰিলে ডায়েবেটিছ ৰোগীসকলৰ বাবে বেছি সুবিধা হয়। আনহাতে বুটত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। বুটত আইৰণ পোৱা যায় বাবে হিমগ্ল'বিন গঠনত এই আইৰণে সহায় কৰে। সেইবাবে যিসকল লোকৰ এনিমিয়াৰ সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে কেঁচা বুট খায় তেনেহ'লে তেওঁলোকৰ এই এনিমিয়াৰ সমস্যা অতি সহজে ভাল হৈ যায়। আমাৰ দেশৰ বেছিভাগ মানুহেই যিহেতু এনিমিয়াৰ নিচিনা সমস্যাত ভুগি থাকে, পুৰুষেই হওক বা মহিলাই হওক, গতিকে আমাৰ দেশৰ মানুহে যদি নিয়মিতভাৱে কেঁচা বুট সেৱন কৰে তেনেহ'লে নিশ্চয় এই এনিমিয়াৰ নিচিনা সমস্যা অতি সহজে দূৰ কৰিব পাৰে। আনহাতে কেঁচা বুট যদি পুৰুষসকলে নিয়মিতভাৱে সেৱন কৰে তেনেহ'লে এই কেঁচা বুটত থকা বিভিন্ন পুষ্টি উপাদানসমূহৰ বাবে পুৰুষৰ স্বাস্থ্য ভালে ৰাখিব পাৰে। ইয়াৰ উপৰি কেঁচা বুটত থকা বিভিন্ন এই পুষ্টি উপাদানসমূহে বিশেষকৈ প্ৰ'টিন, আইৰণ এনেধৰণৰ পুষ্টি উপাদানসমূহে মানুহৰ ছালৰ স্বাস্থ্য ভালে ৰাখে। ছালৰ স্বাস্থ্যৰ লগতে চুলিৰ স্বাস্থ্যও ভালে ৰাখে। যিসকল লোকৰ চুলি সৰাৰ সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে এই কেঁচা বুট সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই চুলি সৰা সমস্যা অতি সহজে ভাল হৈ যায়। বন্ধুসকল, কেঁচা বুটত থকা এই পুষ্টি উপাদানসমূহে মানুহৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে, লগতে বিভিন্ন স্বাস্থ্য সমস্যা কিদৰে দূৰ কৰিব পাৰে সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।